একেৰাহে 24 ঘণ্টা শাস্ত্ৰীয় নৃত্যশৈলী পৰিৱেশন কৰি গোল্ডেন বুকছ অফ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম লিপিবদ্ধ কৰিলে ৰহাৰ যুৱতী তুষ্টিমনা নাথে। ৰহাৰ মেটেকাৰ শিক্ষক মানিক নাথৰ কন্যা তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ ছাত্ৰী তুষ্টিমনাই 24 ঘণ্টা অবিৰতভাৱে ভাৰত নাট্যম, কুচিপুড়ি, কথক, মোহিনী নাট্যম, সত্ৰীয়া আৰু ওডিচী নৃত্য পৰিৱেশন কৰি এই কৃতিত্ব অৰ্জন কৰে। দেওবাৰে পুৱা 8 বজাৰ পৰা সোমবাৰে পুৱা 8 বজালৈ একেৰাহে এই নৃত্যসমূহ পৰিৱেশন কৰি তুষ্টিমনাই নিজৰ নাম লিপিবদ্ধ কৰালে গোল্ডেন বুকছ অফ ৱৰ্ল্ড ৰেকৰ্ডছত। নমস্কাৰ, মোৰ বহুত বেছিকৈ আশা এটা আছিলে যে মই গোল্ডেন বুক অফ ৰেকৰ্ডছ ৱৰ্ল্ড ৰেকৰ্ডত নাম কৰোঁ। সেইটো এইবোৰ প্ৰিপেৰেশ্যন যোৱা 1 বছৰৰ পৰা চলি আছিলে। বহুত টিচাৰ্ছৰ লগৰ পৰা মই শিকিছোঁ। মই সকলোবোৰো যিমানখিনি কৰোঁ মই ইণ্ডিয়াৰ পৰা শিকিছোঁ বা অসমৰ বাহিৰৰ পৰা মই শিকিছোঁ। মই চবকে নমস্কাৰ জনাইছোঁ। সকলোৱে যাতে মোক সেৱা কৰে, সকলোৱে ব্লেছিংছ দিয়াৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। তেওঁলোকে ছাপোৰ্ট আৰু তেওঁলোকে নিদিয়াহেঁতেন মই কৰিবলৈ নোৱাৰোঁ এইটো কাম। আৰু ছাৰক মই বহুত ধন্যবাদ জনাইছোঁ। মোৰ মা দেউতাক বহুত ধন্যবাদ জনাইছোঁ। তেওঁলোকে বহুত বেছি ছাপোৰ্ট কৰিছে, মটিভেট কৰিছে। আপোনাৰ সকলোকে মই ধন্যবাদ জনাইছোঁ। ৰাইজে আহিছে, আহি লৈ পেলাই মোক আশীৰ্বাদ কৰিছে যে বৈষ্ণৱী হওক। কালি মোৰ যোৱাকালি দিনৰ ৰাতিপুৱা 8 বজাৰ পৰা মোৰ ডান্স ষ্টাৰ্ট হৈছিলে আৰু আজি 8 বজাত খতম হৈছে। আৰু মই সকলোকে ধন্যবাদ জনাইছোঁ যে তেওঁলোকে আহি পেলাই মোক এনকাৰেজ কৰিছে, ছাপোৰ্ট কৰিছে, মোক আশীৰ্বাদ কৰিছে। সকলোকে ধন্যবাদ জনাইছোঁ। তুষ্টিমনাৰ এই অভিলেখ গঢ়াৰ কাৰ্যসূচীত উপস্থিত থাকে গোল্ডেন বুকছ অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ এছিয়াৰ প্ৰধান মনীষ বিষ্ণয় আৰু অভিলেখ গঢ়াৰ অন্তত তুষ্টিমনাক প্ৰদান কৰে গোল্ডেন বুকছ অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ প্ৰমাণপত্ৰ। नमस्कार, दिस इज डॉक्टर मनीष बिश्नोई। आई एम एशिया हेड गोल्डन बुक ऑफ वर्ल्ड रिकॉर्ड्स। गोल्डन बुक ऑफ वर्ल्ड रिकॉर्ड्स एक यूएस बेस्ड कंपनी है जो देश और दुनिया के ऐसे कारनामों को, ऐसे अचीवमेंट्स को विश्व रिकॉर्ड के रूप में दर्ज करते हैं तो बहुत ही यूनिक हो, दुनिया में पहली बार हो रहे हों या बहुत ही बड़े स्केल पर हो रहे हैं। ऐसा ही एक कारनामा आज तुष्टिमना नाथ ने करके दिखाया है। उसने इंडियन क्लासिकल डांस फॉर्म जो है, ऐसे 6 क्लासिकल डांस फॉर्म को एक के बाद उसने परफॉर्म किया है लगातार 24 आवर्स तक। ये बहुत बड़ी उपलब्धि है। नॉर्मली कोई भी डांसर जो होता है, जो भी क्लासिकल डांस सीखता है, क्लासिकल डांस वैसे ही बहुत टफ होता है, इट्स नॉट इजी टास्क। तो ये क्लासिकल डांस सीखना ही बहुत बड़ी बात होती है। 2 सीख लिए तो भी मैं मानता हूँ बहुत बड़ी बात है, लेकिन तुष्टिमना ने जो किया है वो 6 क्लासिकल डांस, 6 डांस फॉर्म्स को सीखा और उसको लगातार एक बेसिक गाइडलाइंस दी थी उसके अनुसार उसको पूरा प्रॉपर तरीके से परफॉर्म किया। और इसीलिए आज तुष्टिमना का नाम गोल्डन बुक ऑफ वर्ल्ड रिकॉर्ड्स में स्वर्णाक्षरों में अंकित किया गया है। मैं इसके लिए बहुत बहुत बधाई देता हूँ। ये एक गौरव है न सिर्फ आपके शहर के लिए बल्कि पूरे असम के लिए, पूरे इंडिया के लिए एक बहुत ही गर्व का विषय है। और ये पूरी दुनिया में भारत के क्लासिकल डांस को प्रेजेंट करने का एक बहुत बड़ा काम तुष्टिमना नाथ ने किया है। इसके लिए गोल्डन बुक ऑफ वर्ल्ड रिकॉर्ड्स में नाम दर्ज किया गया है और बहुत बहुत बधाई। धन्यवाद। ৰহাৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত